Assalamu alaikum everyone. Welcome to my channel Sheikh Musaddiq Informational. So আজি আমি প্ৰজ্ঞান ভাৰতীয় স্কুটি যেটো ব্যৱস্থা কৰিছে হেতুৰ বিষয়ে আলোচনা কৰিম। তো এটো এটা কনফিউজনৰ টপিক হয় কাৰণ প্ৰায় সকলো ছাত্ৰ ছাত্ৰীৰ মাজত এটা পাৰ্সেন্টেজৰ এটা কনফিউজন লাগি আছে যে কিমান পাৰ্সেন্টেজত দিব, ছোৱালী বিলাকক কিমান পাৰ্সেন্টেজত দিব নাইবা ল'ৰা বিলাকক কিমানত দিব। আসলতে আগত আমি যেতিয়া পাইছিলো মই 2022 চনত পাস কৰিছিলো তেতিয়া মোৰ পাৰ্সেন্টেজ ডাইৰেক্ট 75 আছিল। 75.12 বা 75.33 তাৰ ওপৰত একো নাছিল, পয়েন্ট পাৰ্সেন্টেজও নাছিল। সো তোমালোকে এটা নিশ্চিত হ'ব পাৰা যে 75 মোটামুটি পালেই হ'ব বয়সকলৰ কাৰণে। 75 কোনোবা হয়তো ভাবিব পাৰে যে 75 কাট মার্ক হলে হ'ব নে নাই, এটো হ'ব 75 হলে হৈ যাব। 75 পয়েন্ট সামথিং নালাগে, ওপৰত পালে ভাল, কিন্তু 75 একেবাৰে পালে হৈ যাব। আৰু এইটো বয়সৰ কাৰণে গল। গাৰ্লছৰ কাৰণে আপোনালোকৰ প্ৰায় 60% লাগিব। 60%ৰ অলপ 0.01% হলেও কম হলেও তোমালোকে নপোৱা, স্কুটি নপোৱা। 0.1% কম হলেও তোমালোকে স্কুটি নপোৱা 60%ৰ পৰা, কাৰণ হেতু রুল হয়। আৰু কোনোবাই হয়তো কৈ আছে আৰু এটা কথা যে ছোৱালী সকলৰ এবাৰ 75% লাগিব বা ল'ৰা সকলৰ 85% লাগিব। আসলতে তেনেকুৱা আজি পৰ্যন্ত তেনেকুৱা ধৰণৰ কোনো আপডেট অহা নাই। যেতিয়া তেনে ধৰণৰ কিবা আপডেট আহে তেতিয়া হয়তো মই তোমালোকক কৈ দিম। তোমালোকে চেনেলটো থাকিবা, সাবস্ক্রাইব কৰি বেল আইকন অন কৰি ৰাখিবা। আৰু আসলতে তেনেকুৱা নাহিব আসলতে, কাৰণ ছোৱালী বিলাকৰ অলপ সুবিধাটো চৰকাৰে অলপ বেছি দি থাকে সাধাৰণতে, সেই কাৰণে ছোৱালী বিলাকৰ 60% দি থাকে আৰু ল'ৰা বিলাকৰ 75% দি থাকে। সো তোমালোকে ইমান টেনশন নলবা, পাই যাবা। 60% গাৰ্লছৰ কাৰণে হলে হৈ যাব আৰু 75% বয়সক লাগিব। আৰু তেনেকুৱা নতুন কিবা আপডেট এতিয়া পৰ্যন্ত অহা নাই আৰু তেনেকুৱা নাহিব চাগে, তেনেকুৱা আপডেট আহিব নালাগে। আৰু আহিলে মই তোমালোকক কৈ দিম, তোমালোকে চেনেলটো সাবস্ক্রাইব কৰি ৰাখিবা।